অতি শ্ৰদ্ধাৰ আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰা শিল্পীসকল আৰু শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু ইউনিভাৰ্চিটিৰ অধ্যাপক তথা প্ৰশিক্ষকসকল, আপোনালোক সকলোলৈকে মই সশ্ৰদ্ধ নিবেদন কৰিছোঁ। প্ৰভু ঈশ্বৰে যিটো দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিলে, আমি সম্যক জ্ঞানেৰে চমুকৈ কিছু পৰিমাণে তাৰ ব্যাখ্যা আমি দাঙি ধৰিম। মই তাৰ প্ৰাক মুহূৰ্তত এই কথাকেইটা প্ৰভু ঈশ্বৰে ক'বলৈ ক'লে, কিন্তু মোৰ নিজৰ অনুভূতিৰে এই আলোচনা সত্ৰৰ সম্পৰ্কত দুই এটা কথা কোৱাৰ প্ৰয়াস আছিল। সেই প্ৰয়াসটো মই আগতীয়াকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে আজি অনুভৱ কৰিছে যে সত্ৰসমূহত সংস্কৃতিৰ সম্ভাৰ কিমান আছে। যিমান সত্ৰসমূহত সংস্কৃতিৰ সম্ভাৰ আছে, পৰিপূৰকভাৱে সমস্তখিনি ইয়াত দাঙি ধৰিবলৈ আজি সক্ষম হোৱা নাই বা কালিলৈও শেষ নহ'ব। কিছু পৰিমাণে মই ব্যক্তিগতভাৱে ভবা মতে শতকৰা মাত্ৰ 5টা ভাগ ইয়াত উপস্থাপন কৰা হৈছে। গতিকে আৰু 95 ভাগ বিভিন্ন সত্ৰৰ নিজা নিজা যি উপাদান আৰু গুৰুসকলৰ যি উপাদান, যোজনা গুৰুৰ যি উপাদান সত্ৰসমূহত প্ৰতিষ্ঠিত হৈ আছে, সংৰক্ষণ হৈ আছে। যি সত্ৰীয়া নৃত্যৰ মহত্ব অসমৰ ৰাইজে বা অসমীয়া মানুহেও এটা সময়ত বুজিবলৈ সক্ষম নহৈছিল। তেনেস্থলত সত্ৰীয়া নৃত্যত কি পাৰদৰ্শিতা আছে, সত্ৰীয়া নৃত্যৰ ব্যাকৰণ কি, এনেধৰণৰ কথাবিলাক অসমৰ যিবিলাক নৃত্য প্ৰতিয়সী বা নৃত্যবিদ তেখেতসকলে অনুভৱ কৰিছিল। অনুভৱ কৰি অসমলৈ আহি সংগীত নাটক একাডেমীৰ উদ্যোগত বা সত্ৰীয়া কেন্দ্ৰৰ সহযোগত এই সম্পদবিলাকৰ ওপৰত বা সত্ৰীয়া নৃত্যৰ ওপৰত এটা বিস্তাৰিত আলোচনা হৈছিল। আৰু বিস্তাৰিত আলোচনা হৈ তেখেতসকলে মত পোষণ কৰিছিল যে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ যোগ্যতা আছে। মই এইটোকেহে সদাশয় ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, সত্ৰত যিবিলাক সম্পদ আজিও সংৰক্ষিত হৈ আছে, যি সাগৰ সদৃশ, যাৰ নাম কৈ শেষ কৰিব নোৱাৰি, যাৰ শিক্ষা গ্ৰহণ কৰি শেষ কৰিব নোৱাৰে, সেই সম্পদবিলাক সত্ৰসমূহ তথা অসমীয়া সমাজত কেনেকৈ আমি প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, বিলুপ্তি নোহোৱাকৈ ৰাখিব পাৰোঁ, শুদ্ধ ৰূপত সংৰক্ষণ কৰি ৰাখিব আমি পাৰোঁ, এই গোটেই কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে চিন্তা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে সকলোৱে সহযোগিতা কৰাটো প্ৰয়োজন। আৰু আউনীআটী বিশ্ববিদ্যালয়ে তেনে আশা আকাংক্ষা আগত ৰাখি এই সম্পদবিলাকৰ আভাস দিবৰ কাৰণেই এই আলোচনা সত্ৰৰ আয়োজন কৰিছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। গতিকে ইয়াত সকলোৰে সহযোগ লাগিব। আউনীআটী সত্ৰৰ ইতিমধ্যে এই বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰভুৱে কৈছে যে অন্য বিশ্ববিদ্যালয়তকৈ এই বিশ্ববিদ্যালয়ৰ আকাংক্ষাটো অলপ বেলেগ ধৰণৰ। যিহেতু সত্ৰৰ পৰা প্ৰতিষ্ঠা হৈছে, সত্ৰৰ সম্পদসমূহ জনসাধাৰণৰ মাজলৈ উলিয়াই দিয়া বা জনসাধাৰণক সেই ক্ষেত্ৰত আগ্ৰহী কৰাত এই বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰয়াস কৰিছে। তাত আমি ৰাইজে সহযোগ কৰিব লাগিব। ৰাইজে যদি সহযোগ কৰা নাযায়, তেনেহ'লে ইমান সুন্দৰ চিন্তা অথলে যাব বুলি মই অনুভৱ কৰিছোঁ। এতিয়া চালি নৃত্যৰ কথা প্ৰভু ঈশ্বৰে ক'লে, ঝুমুৰা নৃত্য, নাদুভঙী নৃত্যৰ যিটো মানে উদ্দেশ্য আৰু শাস্ত্ৰসন্মতভাৱে এই দুইখনি নৃত্য কেনেকৈ মাধৱদেৱ মহাপুৰুষে সৃষ্টি কৰিছিল, সেই সম্পৰ্কত মই আপোনালোকক চমুকৈ ক'বলৈ বিচাৰিছোঁ। আচলতে মহাপুৰুষ শংকৰদেৱে সূত্ৰধাৰ নৃত্য, কৃষ্ণ নৃত্য, গোপী নৃত্য, এই তিনিখনি নৃত্যহে সৃষ্টি কৰিছিল। চিহ্ন যাত্ৰাৰ মাধ্যমেৰে এই তিনিখনি নৃত্যৰ সৃষ্টি কৰিছিল। তাৰ বাহিৰে যিমানবিলাক সত্ৰীয়া নৃত্য সৃষ্টি কৰিছে, গুৰু দুজনাৰ সৃষ্ট, তাৰ ভিতৰতে চালি নাচ বলক, ঝুমুৰা নাচ বলক, নাদুভঙী নাচ বলক, বিহাৰ নাচ বলক, বৰপ্ৰৱেশ নাচ বলক, এইবিলাক মহাপুৰুষ মাধৱদেৱৰ সৃষ্ট। এতিয়া ঝুমুৰা নাচৰ কথাটো মই ক'বলৈ বিচাৰিছোঁ।
যেতিয়া গোপীসকলৰ লগত শ্ৰীকৃষ্ণই ৰাসলীলা উদযাপন কৰি আছিল, তেনে সময়তে শ্ৰীকৃষ্ণ গোপীসকলৰ মাজৰ পৰা যেতিয়া অন্তৰ্ধান হ'ল, অন্তৰ্ধান হোৱাত গোপীসকলে অনেক কাতৰ কৰি কৃষ্ণক বিচাৰি ফুৰিছিল আৰু বিচাৰি 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 তেওঁলোকে কৃষ্ণক পাবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণলীলা তেওঁলোকে আৰম্ভ কৰিলে, যাক আমাৰ সত্ৰসমূহৰ ৰাসৰ নাটত ভেকু ভাওনা বুলি কয়, অৰ্থাৎ মিছা ভাওনা। গোপী এগৰাকীয়ে কি ক'লে যে মই বকাসুৰ হৈ কৃষ্ণক গিলি পেলাওঁ, এইটো ভাৱনা আৰু কৃষ্ণৰ ৰূপ চিন্তন কৰি সেই অভিনয় কৰিলে। আৰু এগৰাকী গোপীয়ে ক'লে যে মই কৃষ্ণ হৈ বকাসুৰক নিধন কৰোঁ। এই ভাৱনাৰে তেওঁলোকে কৃষ্ণলীলা যেতিয়া আৰম্ভ কৰিলে, সেই কৃষ্ণলীলাত সন্তুষ্ট হৈ ৰূপ বৰ্ণনা কৰি আৰু তেওঁৰ ৰূপ ধাৰণ কৰি মনত কল্পনা কৰি যি তেওঁলোকে ভাৱনা কৰিলে, সেই ভাৱনাতে সন্তুষ্ট হৈ শ্ৰীকৃষ্ণই গোপীসকলক দেখা দিলে, কৃষ্ণৰ অভিনয় কৰিলে। সেইবাবে আপোনালোকে সেই আহাৰ্য ড্ৰেছটোত দেখিবলৈ পাব, কৃষ্ণৰ অভিনয় কৰাৰ কাৰণে এই কঁকালৰ পৰা ওপৰচোৱা পুৰুষৰ আহাৰ্য। ইয়াত এটা চোলা পিন্ধে, বুকু ফলা চোলা পিন্ধে আৰু হাত চুটি, আৰু তাৰ ওপৰত এটা পাগুৰি মাৰে আৰু টঙালিটো থাকেই। সেয়া হ'ল কৃষ্ণলীলা প্ৰদৰ্শন কৰাৰ আৰ্হিত কঁকালৰ পৰা ওপৰৰ চোৱা পুৰুষৰ যি আহাৰ্য তাক গ্ৰহণ কৰিলে। আৰু স্ত্ৰীসকলে যে শ্ৰীকৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিলে, সেইবাবে পুৰুষসকলে পুৰুষৰ স্ত্ৰী চৰিত্ৰই পুৰুষৰ লীলা প্ৰদৰ্শন কৰাৰ কাৰণে তলটো আমাৰ লহঙা বুলিও কয়, ঘূৰি বুলিও কয়, মানে স্ত্ৰীৰ যিটো সাজ সজ্জা তাক পৰিধান কৰাৰ ব্যৱস্থা কৰিলে সত্ৰসমূহত। অৰ্থাৎ স্ত্ৰীসকলে প্ৰদৰ্শন কৰাৰ কাৰণে তলচোৱা স্ত্ৰীৰ আহাৰ্য, কৃষ্ণলীলা প্ৰদৰ্শন কৰাৰ কাৰণে ওপৰচোৱা পুৰুষৰ আহাৰ্য। আৰু সেই ৰূপতেই সেই আহাৰ্যতেই আজিও সত্ৰসমূহত ঝুমুৰা নৃত্য প্ৰদৰ্শন হৈ থাকে। মূলত এটা পাক থাকে, সেইটো কৃষ্ণক স্মৰণ কৰা সেইটো পাক। আৰু নাদুভঙী নৃত্যৰ কথা মই ক'বলৈ বিচাৰিছোঁ। নাদুভঙী নৃত্য শ্ৰীকৃষ্ণই কালীৰ হ্ৰদত নামি কালীৰ লগত যি লীলা কৰিছিল, কালীক দমন কৰিছিল, সেই কালীক দমন কৰাৰ আৰ্হিত নাদুভঙী নৃত্য, অৰ্থাৎ নাদুভংগী মানে নাদত নাদুৰি নাদুৰি অনেক ভংগীমাৰে নৃত্য প্ৰদৰ্শন কৰি কালীক দমন কৰিছিলে, সেইকাৰণে তাৰ নাম কালীয় দমন। আৰু তাৰ যিবিলাক নাদুভঙী নৃত্যৰ মুদ্ৰা, সেইবিলাক কালীক দমন কৰাৰ তাত আপোনালোকে আভাস পাব। দিনা কীৰ্তি না দৈখিত, দিনা কীৰ্তি না দৈখিত, সেই আভাসবিলাক বাজনায়ো দিছে আৰু নৃত্যৰ ভংগীমায়ো দিছে। আৰু মই লগতে আৰু এটা কথা কৈ থ'বলৈ বিচাৰিছোঁ, বিহাৰ নৃত্য আচলতে আমাৰ বাহিৰত বহুত বেছিকৈ প্ৰদৰ্শন হোৱা নাই। আজিকালি দিল্লী, মুম্বাই ইত্যাদি ঠাইবিলাকতে সংগীত নাটক একাডেমি নি সেইবিলাক নৃত্য প্ৰদৰ্শন কৰাইছে। অসমতো বিভিন্ন স্থানত হৈছে, সাধাৰণতে বহু স্থানত হোৱা নাই। সেয়া হৈছে বিহাৰ নৃত্য বা বহা নাচ। বিহাৰ নৃত্যৰ উদ্দেশ্য হ'ল বৃন্দাবনত শ্ৰীকৃষ্ণই বালকসকলৰ সহিত যি লীলা কৰিছিলে গোচাৰণ কৰিবলৈ গৈ, সেই লীলাৰ আৰ্হিত এই বিহাৰ নৃত্য মহাপুৰুষ মাধৱদেৱে সৃষ্টি কৰিছিল। এয়া হ'ল বৃন্দাবনৰ লীলা। গতিকে মই এই তিনিখন নাটৰ সম্যক ধাৰণা, মোৰ নিজৰ সম্যক ধাৰণা আপোনালোকলৈ আগবঢ়ালোঁ। পুনৰবাৰ আমি আহ্বান কৰিব বিচাৰিছোঁ, সম্পদবিলাক জীয়াই ৰখাৰ ক্ষেত্ৰত ই কেৱল মনোৰঞ্জক সংস্কৃতি নহয়, ই আধ্যাত্মিক সংস্কৃতি। এই আধ্যাত্মিক সংস্কৃতিৰ মাধ্যমেৰে জীৱতৰণৰ পথ মহাপুৰুষ দুজনাই প্ৰশস্ত কৰি থৈ গৈছে আৰু ই মনোৰঞ্জনৰ আহিলাও। গতিকে ইয়াক আমি সকলোৱে সংৰক্ষণ সংবৰ্ধন কৰি সকলোৰে মাজলৈ আমি আগুৱাই লৈ গৈ সকলোকে আকৃষ্ট কৰি যাতে আমি এই সম্পদসমূহ বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে
আউনীআটী বিশ্ববিদ্যালয়ে এটা সুন্দৰ প্ৰয়াস কৰিছে। আনেও ইয়াত সহযোগ কৰি এই সহযোগিতা সফল কৰিব বুলি মই সকলোকে অনুৰোধ জনাই মোৰ এই ক'বলগীয়া বক্তব্যখিনিৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।